বানপানীয়েই নহয়, যিকোনো প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তলৈকে চৰকাৰে দিব সাহায্য আৰু ক্ষতিপূৰণ। দেশটোত মঙলবাৰে সম্প্ৰচাৰিত বাতৰি সন্দৰ্ভত জনালে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে। উল্লেখযোগ্য যে মঙলবাৰে সম্প্ৰচাৰিত বাতৰিটোত কোৱা হৈছিল বানপানীত আক্ৰান্তৰ বাবে থকা সাহায্য আৰু ক্ষতিপূৰণৰ ব্যৱস্থাৰ কথা। মন্ত্ৰী যোগেন মহনেও জনালে চৰকাৰৰ এই ক্ষেত্ৰত আছে পৰ্যাপ্ত পুঁজি। কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পইচা আমাৰ হাতত দি থৈছে। আমি যিকোনো সময়তে মোকাবিলা কৰিবৰ কাৰণে বিশেষকৈ কোনো মানুহ ডিজাষ্টাৰ সময়ত যাতে লঘোণে থাকিবলগীয়া নহয়, চেল্টাৰ ভাল বিশুদ্ধ খোৱা পানী পায়, অনাহাৰে শিশুসকলৰ কাৰণে শিশু খাদ্যলৈকে আমি যোগান ধৰোঁ। কিন্তু যথাৰ্থতে এই ক্ষতিপূৰণ আৰু সাহায্য পায়নে? আমাৰ চাৰ্কুল অফিচাৰসকলে যেনেধৰণে ৰিকুৱাৰমেণ্ট দিব লাগে, ৰিকুৱাৰমেণ্ট দিওঁতে যদি 500 মানুহৰ দিয়ে, তাত ডিষ্ট্ৰিবিউশ্যনৰ সময়ত 700 ওলাই গ'ল, তেতিয়াহ'লে কিবা কমি যায়। সেইকাৰণে তলৰ পৰা যিমান এফেক্ট হৈছে, এফেক্টৰ লিষ্টখন শুদ্ধকৈ গ'লে আৰু শুদ্ধকৈ চেংচন আছে। ইয়াত কোনো ধৰণৰ কমকৈ দিয়াৰ কোনো আমাৰ ছিষ্টেমেই নাই। মন্ত্ৰী মহনৰ মন্তব্য, ক্ষতিগ্ৰস্তৰ তালিকা সঠিক হোৱাৰ প্ৰয়োজন। চাৰ্কুল অফিচাৰেতো গোটেই চাৰ্কুলটো ঘূৰিব নোৱাৰে। তেওঁক যিখিনিয়ে লাটমানলৈ দিব, লাটমানলক দিয়ে আমাৰ গাঁৱৰ প্ৰধানসকলে। সেইকাৰণে গাঁৱৰ প্ৰধানসকলে লিষ্টখন প্ৰিপেয়াৰ কৰোঁতে নিজৰ এলেকাটোত কিমান মানুহৰ এফেক্ট হৈছে যে শুদ্ধকৈ দিব লাগে আৰু ইমিডিয়েট দিব লাগে। দেশটোৰ পূৰ্বৰ বাতৰিটোত দিয়া হৈছিল সাহায্য আৰু ক্ষতিপূৰণৰ বাবে থকা চৰকাৰী নিৰ্দেশনা। মন্ত্ৰী যোগেন মহনে জনালে পূৰ্বতকৈ বৃদ্ধি হৈছে ক্ষতিপূৰণৰ পৰিমাণ। মানুহৰ ডেমেজ হৈছে যিকোনো ডিজাষ্টাৰ, বানপানীয়ে হওক বা ধুমুহাতে হওক। আমি এটা ঘৰ আগতে 95,000 আছিলে, এতিয়া আমি 1,20,000 টকাকৈ দিওঁ ফুল ডেমেজ হ'লে। আমি পাৰ্চিয়েলি ডেমেজ হ'লেও আমি আজিৰ তাৰিখত আমাৰ যিটো দিবলগীয়া আছে, আমি যেনেকৈ পকা ঘৰত হিল এৰিয়াত আমি 1,30,000 আৰু প্লেন এৰিয়াত 1,20,000, ঠিক তেনেধৰণে 7 জুপুৰি ঘৰ তাত 8,000 টকা পাব লাগে। আৰু এই পকা ঘৰ যদি পাৰ্চিয়েলি ডেমেজ হয় 65,000 নতুন আমাৰ NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি গাইডলাইন মতে সেইটো পইচা পাব লাগে। আৰু কেটেল ছেট জানে আপুনি, ছাগলী বা গৰু ম'হৰ ছেট হ'লেও 3,000 টকা দিওঁ। এনেধৰণে বাফেলো কাও মৰিলে বাফেলো কাও এতিয়া আজি 37,500 টকা পাব লাগে যদি ক'ৰবাত উটি গৈছে বানপানীত বা ডিজাষ্টাৰত, লাইটেনিং বা বজ্ৰপাতত মৰিছে। এনেকুৱা ধৰণে সেই পইচাটো আমি ভেটেৰিনেৰীৰ পৰা ৰিপৰ্ট অহাৰ লগে লগে আমি দিব পাৰোঁ। চিপ, গড, পিক এনেকৈ 4,000 টকা আমাৰ গাইডলাইন আছে, এইখিনি আমি লগে লগে আমি দিব পাৰোঁ। গতিকেলৈ আমাৰ এই নৰ্মছটো সকলো ফ'ল' কৰিবৰ কাৰণে আমাৰ চাৰ্কুল অফিচাৰসকলক আমি এইখিনি দিয়া আছে আৰু সেইমতেই দি আছে। সেয়েহে ৰাইজ সজাগ হওক, ক্ষতিগ্ৰস্তই যাতে সময়ত সাহায্য আৰু ক্ষতিপূৰণ লাভ কৰে সেয়া সুনিশ্চিত কৰক। নিউজ ডেস্ক, দেশ টুডে।